ডিয়ার স্টুডেন্ট, গ্রামার একাডেমিলে আমি স্বাগতম জানাইছোঁ সকলোকে। আজি টেন্সৰ পাৰ্ট 3 তোমালোকলৈ আগবঢ়াইছোঁ। আগতে আমি টেন্সৰ পাৰ্ট 1 এণ্ড পাৰ্ট 2 ভিডিঅ' আমি আপলোড কৰিছোঁ অলৰেডি, য'ত প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এটা পাৰ্ট আৰু প্ৰেজেণ্ট কণ্টিনিউছৰ পৰা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউছ টেন্সলৈকে তিনিটা টেন্সৰ এটা পাৰ্ট আমি অলৰেডি আপলোড কৰিছোঁ। গতিকে আজি আমি পাষ্ট টেন্সৰ যি চাৰিটা টেন্স আছে এই চাৰিটা টেন্সৰ বিষয়ে আজি A to Z আলোচনা কৰিম। প্ৰথমে আছে পাষ্ট ইনডিফিনিট টেন্স। এ ৱৰ্ক দ্যাট ৱাজ ডান ইন দ্য পাষ্ট টাইম ইজ কল্ড পাষ্ট ইনডিফিনিট টেন্স। অতীতত কোনো এটা কাম কৰা হৈছিল বুজালে তাকে পাষ্ট ইনডিফিনিট টেন্স বুলি কোৱা হ'ব। অতীতত যিকোনো এটা কাম অতীতত কৰা হৈছিল, অৰ্থাৎ যোৱাকালি কৰা হৈছিল, এক বছৰ আগত কৰা হৈছিল, বা এক মাহ আগত কৰা হৈছিল, এক সপ্তাহ আগত কৰা হৈছিল, তেনেহেন বাক্যবোৰ পাষ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰে। পাষ্ট ইনডিফিনিট টেন্সৰ গঠন প্ৰণালী হ'ল সাবজেক্টৰ লগত থাকিব ভাৰ্বৰ পাষ্ট ফৰ্ম প্লাছ অবজেক্ট। ভাৰ্বৰ পাষ্ট ফৰ্ম অৰ্থাৎ ভাৰ্বৰ 2 নম্বৰ ফৰ্ম। ফৰ্ম কেইটা মনত আছে নিশ্চয়? ভাৰ্বৰ মুঠ 3টা ফৰ্ম থাকে। এটা হ'ল ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, এটা হ'ল ভাৰ্বৰ পাষ্ট ফৰ্ম, আনটো হ'ল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম। ইয়াত B2 অৰ্থাৎ ভাৰ্বৰ 2 নম্বৰ ফৰ্ম, ভাৰ্বৰ পাষ্ট ফৰ্ম ব্যৱহাৰ কৰা হ'ব। এই ক্ষেত্ৰত আমি যদি উদাহৰণ লওঁ যে গোৰ পাষ্ট ফৰ্ম কি? ৱেণ্ট। ইটৰ পাষ্ট ফৰ্ম কি? এট। ইয়াত দুটা উদাহৰণ লৈছিলোঁ। আই ৱেণ্ট, যদি ইয়াত অবজেক্টটো ব্যৱহাৰ কৰোঁ, আই ৱেণ্ট টু স্কুল, মই স্কুললৈ গৈছিলোঁ। হি এট মেংগো, তেওঁ আম খাইছিল। অৰ্থাৎ মুঠৰ ওপৰত ভাৰ্বটো সদায় B2 ফৰ্মত ব্যৱহাৰ কৰা হ'ব, ভাৰ্বৰ 1 ফৰ্ম নহয় কিন্তু, অৰ্থাৎ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম নহয়, ভাৰ্বৰ পাষ্ট ফৰ্ম ব্যৱহাৰ কৰা হ'ব। তাৰপিছত আছে পাষ্ট কণ্টিনিউছ টেন্স। পাষ্ট মানে কি? অতীত। কণ্টিনিউছ মানে কি? চলি থকা। এ ৱৰ্ক দ্যাট ৱাজ কণ্টিনিউ ইন দ্য পাষ্ট টাইম ইজ কল্ড পাষ্ট কণ্টিনিউছ টেন্স। অতীতত কোনো এটা কাম চলি আছিল বুজালে তাকে পাষ্ট কণ্টিনিউছ টেন্স বুলি কোৱা হ'ব। পাষ্ট কণ্টিনিউছ টেন্সৰ গঠন প্ৰণালীলৈ যদি চাওঁ, সাবজেক্ট প্লাস বি ভার্ব প্লাস আইএনজি প্লাস অবজেক্ট। অর্থাৎ বি ভার্ব মতে ইয়াত থাকিব কি? ওয়াজ বউয়ের। তোমালোকৰ অক্সিলাৰি ভার্ব ক্লাছটোৰ পৰাই ইয়াৰ এটা উমান পাইছা। বি ভার্ব মতে অক্সিলাৰি ভাৰ্বৰ সংখ্যা আছে 5টা, এম ইজ আৰু ৱাজৰ। তাৰে ভিতৰত প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ হয় এম ইজ আৰু পাষ্ট টেন্সত ব্যৱহাৰ হয় ৱাজৰ। অৰ্থাৎ বি ভাৰ্ব মতে ইয়াত ব্যৱহাৰ হ'ব ওয়াজ বউয়ের। তাৰপিছত ভাৰ্বৰ লগত আইএনজি আৰু সদস্য থাকিব অবজেক্ট। এই চাগতে তোমালোকক আৰু এটা নলেজ দি থওঁ যে প্ৰেজেণ্ট ইনডিফিনিটৰ পৰা আৰম্ভ কৰি ফিউচাৰ পাৰফেক্ট কণ্টিনিউছ টেন্সলৈকে মুঠ টেন্সৰ সংখ্যা হ'ল 12টা। এই 12টা টেন্সৰ ভিতৰত মুঠ 6টা টেন্সত ভাৰ্বৰ লগত আইএনজি যোগ থাকে। তাৰ মানে হ'ল 6টা টেন্স থাকে কণ্টিনিউৱাছ টেন্স। যিমানকেইটা কণ্টিনিউৱাছ টেন্স থাকিব সিমানকেইটাই ভাৰ্বৰ লগত আইএনজি যোগ থাকিব। কণ্টিনিউৱাছ মিন্স ভাৰ্ব প্লাছ আইএনজি। কথাটো ক্লিয়াৰ হৈছে? আৰু পাৰফেক্ট টেন্স মানে হ'ল B3 অৰ্থাৎ ভাৰ্বৰ 3 নম্বৰ ফৰ্ম ব্যৱহাৰ হ'ব। এতিয়া পাৰফেক্ট টেন্স কেইটা আছে? মুঠ টেন্সত পারফেক্ট টেন্সৰ সংখ্যা হ'ল 3টা, প্ৰেজেণ্ট পারফেক্ট, পাষ্ট পারফেক্ট আৰু ফিউচাৰ পারফেক্ট। এতিয়া যদি আমি ওয়াজ বা ওয়েৰৰ ব্যৱহাৰ লৈ চাওঁ, তোমালোকৰ এতিয়া প্ৰশ্ন হ'ব পাৰে যে ওয়াজ বা ওয়েৰ ক'ত ক'ত ব্যৱহাৰ কৰা হয়। আগৰ ক্লাছত আমি দেখাইছিলোঁ আমি ছাৰ ক'ত ক'ত ব্যৱহাৰ কৰা হয়। গতিকে ইয়াতো আমি ইয়াৰ এটা ক্লিয়াৰিফিকেশ্যন তোমালোকক দিম যে ওয়াজ বা ওয়েৰ ক'ত ক'ত ব্যৱহাৰ কৰা হ'ব। মনত ৰাখিবা, ইফ দ্য সাবজেক্ট ইজ ইন ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলার নাম্বার এণ্ড দ্য সাবজেক্ট ইজ ইন থাৰ্ড পাৰ্চন সিঙ্গুলার নাম্বার দেন উই শুড ইউজ ওয়াজ। সাবজেক্টটো যদি ফার্স্ট পার্সন সিঙ্গুলার নাম্বার আৰু থার্ড পার্সন সিঙ্গুলার নাম্বার থাকে তেন্তে দুইটা ক্ষেত্ৰতেই ওয়াজ ব্যৱহাৰ কৰা হ'ব। ফার্স্ট পার্সন সিঙ্গুলার নাম্বার মানে কি? আই। থার্ড পার্সন সিঙ্গুলার নাম্বার মানে কি? হি, সি, ইট। এই দুইটা জায়গাতেই ওয়াজ ব্যৱহাৰ কৰা হ'ব আৰু বাকি ক্ষেত্ৰতেই ওয়েৰ ব্যৱহাৰ কৰা হ'ব। ক্ষেত্ৰ কেইটা মনত আছে? ক্ষেত্ৰ হ'ল মুঠ 6টা। এই 6টা ক্ষেত্ৰত 2টা ক্ষেত্ৰত ওয়াজ ব্যৱহাৰ কৰা হ'ব আৰু বাকি 4টা ক্ষেত্ৰত ওয়েৰ ব্যৱহাৰ কৰা হ'ব। এতিয়া এই কথাটো আমি প্ৰেজেণ্ট কণ্টিনিউছ টেন্সৰ পৰা উদাহৰণটো লৈ লওঁ। প্ৰেজেণ্ট কণ্টিনিউছ টেন্সৰ গঠন প্ৰণালী কি আছিল? সাবজেক্ট প্লাস বি ভাৰ্ব মতে আছিল এম ইজ আর, তাৰপিছত আছিল ভাৰ্বৰ লগত আইএনজি আৰু সদস্য থাকিব অবজেক্ট। এতিয়া চোৱা, এই বি ভাৰ্ব মতে ইয়াত অক্সিলাৰি ভাৰ্ব কি আছিল? এম ইজ আর। এম আৰু ইজ এই দুইটাৰ পাষ্ট টেন্স হ'ল ওয়াজ আৰু আৰৰ পাষ্ট টেন্স হ'ল ওয়েৰ। কথাটো ক্লিয়াৰ হৈছে? অৰ্থাৎ যি জায়গাত এম আৰু ইজ ব্যৱহাৰ কৰা হৈছিল ঠিক সেই জায়গাতেই ওয়াজ ব্যৱহাৰ কৰা হ'ব, আৰু যিকেইটা জায়গাত আর ব্যৱহাৰ কৰিছিল ঠিক সেইকেইটা জায়গাতেই ওয়েৰ ব্যৱহাৰ কৰা হ'ব। এম ক'ত ব্যৱহাৰ কৰা হৈছে? আইৰ লগত এম ব্যৱহাৰ হৈছে, অৰ্থাৎ আই এম মানে আই হ'ল ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলার নাম্বার। ফার্স্ট পার্সন সিঙ্গুলার নাম্বাৰৰ লগত এম ব্যৱহাৰ কৰা হৈছে। থাৰ্ড পাৰ্চন সিঙ্গুলার নাম্বাৰ অৰ্থাৎ হি, সি, ইটৰ লগত ইজ ব্যৱহাৰ কৰা হৈছে। ঠিক তেনেকৈ যদি সাবজেক্টটো ফার্স্ট পার্সন সিঙ্গুলার নাম্বার আৰু থার্ড পার্সন সিঙ্গুলার নাম্বার থাকে তেনে ক্ষেত্ৰত এই দুইটা জায়গাতেই ওয়াজ ব্যৱহাৰ কৰা হ'ব। কথাটো ক্লিয়াৰ হৈছে? আমি তোমালোকৰ জ্ঞাতাৰ্থে তোমালোকৰ সুবিধাৰ্থে ইয়াত আমি লিখি ৰাখিছোঁ। আইৰ লগত ওয়াজ ব্যৱহাৰ কৰা হয়,
তাৰপিছত হি শি ইট এই তিনিটাৰ লগত ৱাজ ব্যৱহাৰ কৰা হয়, অৰ্থাৎ হি ৱাজ, শি ৱাজ, ইট ৱাজ। তাৰপিছত উই, ইউ, দে এইবোৰৰ লগতো উইৰ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ এইকেইটা হ'ল উই হল ফাৰ্ষ্ট পাৰ্সন প্লুরাল নাম্বার, ইউ হল সেকেন্ড পার্সন সিঙ্গুলার সেকেন্ড পার্সন প্লুরাল, আৰু দে হল থার্ড পার্সন প্লুরাল। অর্থাৎ এইকেইটাৰ লগত উইৰ ব্যৱহাৰ কৰা হয়। আশা কৰিছো পাষ্ট কন্টিনিউয়াস টেন্স ক্লিয়াৰ হৈছে। তাৰপিছত আহিলো পাষ্ট পারফেক্ট টেন্স। প্রেজেন্ট ইনডিফিনিটৰ পৰা আৰম্ভ কৰি পাষ্ট কন্টিনিউয়াস টেন্স লৈকে যিকেইটা টেন্স আমি পঢ়ালো তাতকৈ অকণমান পৃথক হ'ল পাষ্ট পারফেক্ট টেন্স। অতীতৰ দুটা কাৰ্যৰ যি কাৰ্যটো আগতে সম্পূৰ্ণ হৈছিল বুজাই তাকে পাষ্ট পারফেক্ট টেন্স বুলি কোৱা হ'ব। অতীতৰ দুটা কাৰ্য মানে টেন্স কেইটা দুটাই থাকব। এতিয়া পাষ্ট পারফেক্ট টেন্সৰ গঠন প্ৰণালীটো আগতে চাই লোৱা। সাবজেক্টৰ লগত থাকিব হেড, হেডৰ লগত থাকিব ভাৰ্বৰ 3 নম্বৰ ফৰ্ম। আগতেই ক'লো পারফেক্ট টেন্স মানে হ'ল ভাৰ্বৰ 3 নম্বৰ ফৰ্ম। এতিয়া এনে বাক্যত দুটা টেন্স থাকিব। আগত সূত্ৰটোৱে কৈছে যে অতীতৰ দুটা কাৰ্য মানে দুটা টেন্সই থাকিব। এতিয়া এনে বাক্যত দুটা টেন্স থাকিব, তাৰ এটা থাকিব ডেফিনেটলি পাষ্ট পারফেক্ট টেন্স, যেহেতু বাক্যটোই হ'ল পাষ্ট পারফেক্ট টেন্সৰ, আৰু অৱশিষ্টটো যিটো ইয়াত উল্লেখ নাই সেই টেন্সটো থাকিব পাষ্ট ইনডিফিনিট। মনত ৰাখিবা, এটা হ'ল পাষ্ট পারফেক্ট, আনটো হ'ল পাষ্ট ইনডিফিনিট। এনে বাক্যত এতিয়া যেহেতু দুইটা খণ্ড বাক্য আছে এটা বাক্যৰ ভিতৰতে, গতিকে দুইটা খণ্ড বাক্যক একলগ কৰাৰ কাৰণে আমি এটা কনজাংশন ব্যৱহাৰ কৰিব লাগিব। পাৰ্টস অফ স্পিচ চেপ্টাৰটোত আমি পঢ়াইছো যে দুই বা ততোধিক ফ্রেজ বা সেন্টেন্সক একলগ কৰাৰ কাৰণে যি পদ ব্যৱহাৰ কৰা হয় তাকেই কনজাংশন বা সংযোজক অব্যয় বুলি কোৱা হয়। অৰ্থাৎ ইয়াত যে এটা পাষ্ট পারফেক্ট টেন্স আৰু আনটো হ'ল পাষ্ট ইনডিফিনিট টেন্স, এই দুইটা বাক্যক যে একলগ কৰিম তাৰ কাৰণে আমাৰ এটা কনজাংশন লাগিব। এনে বাক্যত দুইটা কনজাংশন ব্যৱহাৰ হয়। যিকোনো বাক্যত এটাকেই ব্যৱহাৰ হ'ব, কিন্তু দুই ধৰণৰ কনজাংশন ব্যৱহাৰ হ'ব পাৰে। কনজাংশনৰ সংখ্যা দুটা হ'ল, এটা হ'ল বিফৰ, আনটো হ'ল আফটাৰ। বাক্যটোত বিফৰ বা আফটাৰ যিকোনো এটা কনজাংশন একোটা বাক্যত ব্যৱহাৰ কৰিব পাৰি। এতিয়া প্ৰশ্ন হ'ল বিফৰ ক'ত বা আফটাৰ ক'ত ব্যৱহাৰ কৰিম। যদি বাক্যৰ প্ৰথম খণ্ড অৰ্থাৎ বাক্যত যদি বিফৰৰ ব্যৱহাৰ থাকে তেন্তে বাক্যৰ প্ৰথম খণ্ডটো পাষ্ট পারফেক্ট টেন্স আৰু পিছৰ খণ্ডটো অৰ্থাৎ শেষৰ খণ্ডটো পাষ্ট ইনডিফিনিট হ'ব। কথাটো ক্লিয়াৰ হৈছে? বিফৰ যদি থাকে তেন্তে বাক্যৰ প্ৰথম খণ্ড পাষ্ট পারফেক্ট আৰু পিছৰ খণ্ডটো পাষ্ট ইনডিফিনিট। এতিয়া যদি আফটাৰ ব্যৱহাৰ থাকে অৰ্থাৎ বিফৰৰ বিপৰীত শব্দ, আফটাৰটো কি বিফৰৰ অপোজিট ওয়ার্ড, অর্থাৎ আফটার যদি থাকে তেন্তে বাক্যটো উলটি যাব। অর্থাৎ বিফৰত ব্যৱহাৰ হোৱা বাক্যৰ প্ৰথম খণ্ডত আছিল পাষ্ট পারফেক্ট আৰু পিছত আছিল পাষ্ট ইনডিফিনিট। এতিয়া পিছৰটো আগত আহিব, আগৰটো পিছত যাব। অৰ্থাৎ আফটার থাকিলে বাক্যৰ প্ৰথম খণ্ড পাষ্ট ইনডিফিনিট আৰু পিছৰ খণ্ডটো পাষ্ট পারফেক্ট টেন্স হ'ব। এতিয়া এই বাক্যৰ কাৰণে আমি দুটা উদাহৰণ ৰাখিছো, এটা হ'ল বিফৰ দি, আনটো হ'ল আফটাৰ দি। দ্য পেশেন্ট হ্যাড ডাইড বিফৰ দ্য ডক্টৰ কেম। দ্য পেশেন্ট হ্যাড ডাইড, দ্য পেশেন্ট কি সাবজেক্ট, হ্যাড অক্সিলারি ভার্ব, তাৰপিছত ডাইড হ'ল ডাইৰ 3 নম্বৰ ফৰ্ম, অর্থাৎ সাবজেক্ট প্লাস হেড প্লাস বি3, অর্থাৎ বারবার বাক্যটো হ'ল পাষ্ট পারফেক্ট টেন্স। বিফৰটো হ'ল কনজাংশন। এতিয়া ইয়াৰ পিছৰখিনি আন এটা টেন্স হ'ব। দ্য ডক্টৰ হ'ল সাবজেক্ট, কেম হ'ল কামৰ পাষ্ট ফৰ্ম, অর্থাৎ এইটো হ'ল সাবজেক্ট প্লাস ভার্বৰ পাষ্ট ফর্ম, মানে বাক্যটো হ'ল পাষ্ট ইনডিফিনিট। কথাটো ক্লিয়াৰ হৈছে? দ্য পেশেন্ট হ্যাড ডাইড, ৰোগীজন মৰিছিল বিফৰ দ্য ডক্টৰ কেম, ডক্টৰজন অহাৰ আগতে বা চিকিৎসকজন অহাৰ আগতেই। 2 নম্বৰ উদাহৰণ আমি ৰাখিছো, কবি ড্ৰেংক এ কাপ অফ টি, কবিৰে একাপ চাহ খাইছিল আফটাৰ। এতিয়া চোৱা ইয়াত আফটাৰ আছে মানে কি বাক্যৰ প্ৰথম খণ্ড পাষ্ট ইনডিফিনিট আছে, কবিৰ সাবজেক্ট, তাৰপিছত ড্ৰেংক হ'ল ড্ৰিংকৰ পাষ্ট ফৰ্ম অৰ্থাৎ বি2, আৰু এ কাপ অফ টি হ'ল অবজেক্ট, অর্থাৎ সাবজেক্ট প্লাস ভার্বৰ পাষ্ট ফর্ম প্লাস অবজেক্ট, এটো হ'ল পাষ্ট ইনডিফিনিট টেন্সৰ গঠন প্ৰণালী। তাৰপিছত আফটাৰ ব্যৱহাৰ কৰা হৈছে কনজাংশন, তাৰপিছত পিছৰখিনি পাষ্ট পারফেক্ট টেন্স বুঝাবৰ কাৰণে ইয়াত দিয়া হৈছে কবিতা হেড কাম হোম, কবিতা ঘৰত অহাৰ পিছত কবিৰে একাপ চাহ খাইছিল। কথাটো ক্লিয়াৰ হৈছে? যদি কাৰোবাৰ প্ৰশ্ন থাকে তেন্তে তোমালোকে কমেন্ট বক্স খোলাই আছে, যিকোনো মুহূৰ্তত তোমালোকে কমেন্ট কৰি জনাব পাৰা, আমি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিম। আৰু সদায়ত আছে পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স। পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সটো কি অতীতৰ কোনো এটা কাম কোনো এক নিৰ্দিষ্ট সময়লৈকে চলি আছিল বুজালে তাকে পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স বুলি কোৱা হয়। অতীতৰ কোনো এটা কাম কোনো এক নিৰ্দিষ্ট সময়লৈকে, এটা নিৰ্দিষ্ট সময় ইয়াত ইংগিত কৰিছে। এতিয়া পাষ্ট পারফেক্ট টেন্স গঠন কৰিবলৈ হলে আমাৰ গঠন প্ৰণালীটো কেনে হ'ব? সাবজেক্ট প্লাস হ্যাড বিন, ভার্ব প্লাস আইএনজি প্লাস অবজেক্ট। এতিয়া এইখিনিতো থাকিবই, লগতে সিন্স বা ফর প্লাস টাইম, এইখিনি এটা নিৰ্দিষ্ট সময় বুজাবৰ কাৰণে ইয়াত ব্যৱহাৰ কৰা হয়। সিন্স বা ফর প্লাস টাইম এইটো বাক্যৰ লাষ্টত ব্যৱহাৰ কৰা হ'ব, যেহেতু সূত্ৰটোৱে ক'লে যে অতীতৰ কোনো এটা কাম কোনো এক নিৰ্দিষ্ট সময়লৈকে চলি আছিল বুজাবৰ কাৰণে, অৰ্থাৎ যি নিৰ্দিষ্ট সময় সেই কথাটোৰ বুজাবৰ কাৰণে ইয়াত সিন্স বা ফর প্লাস টাইম এইখিনি ব্যৱহাৰ কৰা হ'ব। এইখিনি সিন্স বা ফর প্লাস টাইম এইখিনি বাক্যত নিৰ্দিষ্ট সময় বুজাবৰ কাৰণে ইয়াত ব্যৱহাৰ কৰা হ'ব। যদি আমি উদাহৰণস্বৰূপে এটা বাক্য লওঁ,
যে আই হ্যাড বিন ইটিং অলিভস, আই হ্যাড বিন ইটিং অলিভস, অলিভ মানে কি জলপাই, মই জলপাই খাই আছিলো ফৰ 10 মিনিটছ, 10 মিনিট ধৰি, মই 10 মিনিট ধৰি জলপাই খাই আছিলো। এইখিনি হ'ল অপশ্যনেল, তোমালোকে স্কিপ কৰিব পাৰা একোটা চেণ্টেন্সত। ইয়াত কি লিখিছো, বিফৰ হি কাম, বিফৰটো হ'ল বাক্যত কনজাংচন, যেনেকৈ প্ৰেজেন্ট পাষ্ট পাৰফেক্ট টেন্সত দেখালো ইয়াৰ আগৰ বাক্যটোত। হি কি সাবজেক্ট, কাম কেম হ'ল ভাৰ্বৰ পাষ্ট ফৰ্ম, অৰ্থাৎ বিফৰ হি কেম, অৰ্থাৎ এইখিনি হ'ল পাষ্ট ইনডিফিনিট। তোমালোকক এই চেগতে এটা ইম্পৰ্টেণ্ট কথা তোমালোকক কৈ থওঁ, পাৰিলে তোমালোকে এই লাষ্টৰখিনি অকণমান স্ক্ৰীনশ্বট মাৰি ৰাখিবা, কোন টেন্সৰ লগত কোন টেন্সটো মিলিব পাৰে। আচলতে এইখিনিত আমাৰ এটা ভ্ৰান্ত ধাৰণা আছে, আমি ভাবো যে যিকোনো টেন্সৰ লগত যিকোনো টেন্স গঠন হ'ব পাৰে। মনত ৰাখিবা, পাষ্ট প্ৰেজেন্ট টেন্সৰ লগত যদি যোগ হয়, অৰ্থাৎ ধৰি ললো যে এটা বাক্যত দুটা খণ্ড বাক্য আছে, মানে দুটা টেন্স ব্যৱহাৰ হ'ব পাৰে, তেন্তে যদি এটা খণ্ড বাক্য প্ৰেজেন্ট টেন্স দিয়া আছে, তেন্তে অৱশিষ্ট টেন্সটো ফিউচাৰ টেন্স হ'ব, এইটো মেণ্ডেটৰী। যদি এটা বাক্য পাষ্ট টেন্স দিয়া থাকে, তেন্তে আন এটা খণ্ড বাক্য পাষ্ট টেন্স হ'ব। যদি এটা খণ্ড বাক্য ফিউচাৰ টেন্স দিয়া থাকে, তেন্তে আন এটা খণ্ড বাক্য প্ৰেজেন্ট টেন্স হ'ব। এতিয়া এটা কথা মনত ৰাখিবা যে প্ৰেজেন্ট টেন্সৰ লগত প্ৰেজেন্ট টেন্স যোগ হ'লে বাক্য ভুল হৈ যাব, প্ৰেজেন্ট টেন্সৰ লগত পাষ্ট টেন্স যোগ হ'লে বাক্য ভুল হৈ যাব, প্ৰেজেন্ট ফিউচাৰ টেন্সৰ লগত ফিউচাৰ টেন্স যোগ হ'লে বাক্য ভুল হৈ যাব। কথাটো ক্লিয়াৰ হৈছে? মই আকৌ একবাৰ ৰিপিট কৰিছো তোমালোকৰ সুবিধাৰ্থে, যে যিখিনি তোমালোকে দেখি আছা এইখিনি মাত্ৰ কাৰেক্ট, এইখিনি মাত্ৰ কাৰেক্ট, ইয়াৰ ব্যতিক্ৰম হ'লেই বাক্য ভুল হৈ যাব। অৰ্থাৎ প্ৰেজেন্ট টেন্সৰ লগত যদি আন এটা খণ্ড বাক্য প্ৰেজেন্ট টেন্স যোগ কৰোঁ, তেন্তে বাক্য ভুল হৈ যাব। অৰ্থাৎ এটা বাক্যত যদি দুটা খণ্ড বাক্য থাকে, দুই বা বেছিভাগো থাকিব পাৰে, কিন্তু আমি বুঝাবৰ কাৰণে বা তোমালোকৰ সুবিধাৰ্থে দুটা টেন্স আমি ধৰি লৈছো, যে যদি দুটা টেন্স থাকে এটা বাক্যত, মানে দুটা খণ্ড বাক্য থাকে, দুটা তার এটা যদি প্রেজেন্ট টেন্স থাকে, তেন্তে অবশিষ্টটো ফিউচার টেন্সই হ'ব, এইটো মেন্ডেটৰী। এইটো কিন্তু প্রেজেন্ট টেন্স যোগ কৰিব নোৱাৰি, অৰ্থাৎ এটা খণ্ড বাক্য প্রেজেন্ট টেন্স থাকিলে আন এটা খণ্ড বাক্য প্রেজেন্ট টেন্স হ'লে বাক্য ভুল হৈ যাব। এটা খণ্ড বাক্য প্রেজেন্ট টেন্স হলে আন এটা খণ্ড বাক্য যদি পাস্ট টেন্স হয়, তেন্তেও বাক্য ভুল হ'ব। অর্থাৎ প্রেজেন্ট টেন্সৰ লগত প্রেজেন্ট টেন্সৰ যোগ নহয়, প্রেজেন্ট টেন্সৰ লগত পাস্ট টেন্স যোগ নহয়, প্রেজেন্ট টেন্সৰ লগত মাত্ৰ ফিউচাৰ টেন্সৰে যোগ হয়। পাস্ট টেন্সৰ লগত প্রেজেন্ট টেন্স যোগ হলে বাক্য ভুল হ'ব, প্রেজেন্ট টেন্স পাস্ট টেন্সৰ লগত ফিউচাৰ টেন্সৰ যোগ হলেও বাক্য ভুল হৈ যাব। পাস্ট টেন্সৰ লগত মাত্ৰ পাস্ট টেন্সে যোগ হয়, আৰু যদি এটা খণ্ড বাক্য ফিউচাৰ টেন্স দিয়া থাকে, তেন্তে অৱশিষ্ট টেন্সটো প্রেজেন্ট টেন্সেই হ'ব। ইয়াত ফিউচাৰ টেন্স হলেও বাক্য ভুল হ'ব, পাস্ট টেন্স হলেও বাক্য ভুল হ'ব। আশা কৰিছো আজিৰ ক্লাছটো বুজাত আহিছে। যদি কাৰোবাৰ কিবা প্ৰশ্ন থাকে, তোমালোকলৈ আমি কমেন্ট বক্স এৰি দিছো, যিকোনো মুহূৰ্তত তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা যদি কাৰোবাৰ কিবা প্ৰশ্ন থাকে। আশা কৰিছো যে ধৰণৰ সহায় সহযোগিতা তোমালোকে বা সাপোর্ট কৰি আছা, অনাগত দিনত এই ধৰণৰ সাপোর্ট তোমালোকে কৰি থাকিবা। তাৰে নেক্সট ক্লাছত আমি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ক্লাছটো ইমানতে সামৰিছো। ধন্যবাদ।